ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতাৰ মূল ভিত্তিটো কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ অহো বাক্যেৰে পৃথিৱী সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় নিজ হাতে নিজ সদৃশেৰে মানুহক মাতিৰে গঢ়িলা মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা মানুহক পাবলৈ স্বৰ্গকো এৰিলা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ আৰম্ভ কৰিছিলো পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম যোহন যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ এটা চমু পৰিচয়হে আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় নম্বৰ পদ পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম যোহনে লিখা পত্ৰকেইখনক তিনিখন চিঠি বুলি কোৱা হয় যদিও মন কৰিবলগীয়া কথা যে যোহনে লিখা প্ৰথম পত্ৰখন চিঠিৰ নিচিনা নহয় বা এইখনৰ গঠন বা শৈলী চিঠিৰ নিচিনা নহয় এই পত্ৰখনৰ আৰম্ভণিতে কোনো অভিবাদন নাই আৰু পত্ৰখনৰ সামৰণিতো কোনো অভিবাদন নাই শেহতীয়া বছৰবোৰত কিছুমান পণ্ডিত এই সিদ্ধান্তলৈ আহিছে যে যোহনে তেওঁৰ পত্ৰবোৰহে একেবাৰে শেষত লিখিছিল যোহনৰ প্ৰথম পত্ৰখন বুজিবলৈ হলে আমি দ্বিতীয় শতিকাৰ আৰম্ভণিৰ ইফিছ চহৰখনৰ পৰিৱেশ আৰু অৱস্থাৰ বিষয়ে কিছু জানিব লাগিব কাৰণ তেওঁ এই ইফিছত থকা মণ্ডলীৰ পালক হৈ আছিল আদি মণ্ডলীত এটা ভুল মতবাদে খেলিমেলিৰ সৃষ্টি কৰিব ধৰিছিল যীশুখ্ৰীষ্টই আসলতে মানুহ ৰূপে জন্ম লোৱা নাছিল বুলি তেওঁলোকে শিকাব ধৰিছিল এই ভুল মতবাদটোৰ বিৰুদ্ধে যুক্তি সহকাৰে লিখিবলৈকে পাছনি যোহনে তেওঁৰ এই প্ৰথমখন পত্ৰ লিখিছিল বুলি বহুতে মত পোষণ কৰে
প্ৰথম জোহন পত্ৰখনক নতুন নিয়মৰ পবিত্ৰ স্থান বুলি কোৱা হৈছে। ই ঈশ্বৰৰ সন্তানক দুৱাৰমুখৰ সিপাৰে পিতৃৰ ঘৰৰ সহভাগিতালৈ লৈ যায়। এই পত্ৰখনৰ প্ৰস্তাৱনা হিচাপে আমি এটা গুৰুত্বপূৰ্ণ বিষয় পাওঁ, সেইটো হৈছে ঈশ্বৰ পোহৰ। পত্ৰখনত জোহনে খ্ৰীষ্টীয় বিশ্বাসীসকলক বোপাসত বুলি সম্বোধন কৰি কৈছে। ঈশ্বৰৰ সৈতে কেনেদৰে সহভাগিতা ৰাখিব লাগে বা ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতাৰ মূল ভিত্তিটো কি সেই কথা। সেই সময়ত প্ৰচলিত ভুৱা মতবাদে প্ৰভু যীশুৰ ঈশ্বৰত্ব স্বীকাৰ কৰিছিল যদিও তেওঁ মানুহৰ ৰূপত জন্ম লোৱা নাছিল বুলি বিশ্বাস কৰিছিল। কিন্তু জোহনে সেই মতবাদৰ বিৰুদ্ধে ইয়াত লিখি ঈশ্বৰৰ বিষয়ে, প্ৰভু যীশুৰ বিষয়ে প্ৰকৃত জ্ঞানটো আমাক দিছে। ভুৱা মতবাদৰ বিপৰীতে জোহনৰ পত্ৰখনে ঈশ্বৰৰ বিষয়ে সম্পূৰ্ণ শুদ্ধ তত্ত্ব আগবঢ়োৱাৰ লগতে প্ৰভু যীশুত আগবঢ়োৱা অনন্ত জীৱনৰ বিষয়েও অতি স্পষ্টভাৱে কৈছে। জোহনৰ এই পত্ৰখনে খ্ৰীষ্টীয় বিশ্বাসীৰ মনৰ সন্দেহ দূৰ কৰিব পাৰে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি এই জোহনৰ প্ৰথম পত্ৰ নামৰ পুস্তকখনক চমুকৈ প্ৰথম জোহন বুলিয়েই ক'ম। যোৱা অনুষ্ঠানত আমি আচলতে এই প্ৰথম জোহন পুস্তকখনৰ এটা চমু পৰিচয়হে দাঙি ধৰিলোঁ। এই পত্ৰখন পাচনি জোহনে কি পটভূমিত লিখিব লগা হৈছিল সেই কথা আমি বিশেষভাৱে চালোঁ। আমি বিশেষকৈ এটা কথা অলপ বহলাই আলোচনা কৰিছিলোঁ যে সেই সময়ত কিছুমান বিশেষ মতবাদে খ্ৰীষ্টীয় বিশ্বাসীসকলক আগুৰি আছিল আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলক অপথে লৈ যোৱাৰ সম্ভাৱনা আছিল। কিছুমান লোকে ক'বলৈ ধৰিছিল যে প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপ ধাৰণ কৰি অহা নাছিল, কাৰণ শৰীৰ মন্দ। গতিকে ঈশ্বৰে মন্দ শৰীৰত প্ৰৱেশ নকৰে বা মন্দ শৰীৰ গ্ৰহণ নকৰে। মুঠতে বিভিন্ন ধৰণৰ মতবাদৰ মাজত খ্ৰীষ্টীয় বিশ্বাসীসকল থাকিব লগা হৈছিল আৰু খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাবোৰ খেলিমেলি কৰি পেলোৱাৰ সম্ভাৱনাও আছিল। সেই সকলোবোৰ পৰিস্থিতিৰ কথা মনত ৰাখিয়েই পাচনি জোহনে এই পত্ৰখন খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখিছিল। তদুপৰি আমি এই কথাটো উল্লেখ কৰি আহিছোঁ যে এই পত্ৰখন বাইবেলৰ নতুন নিয়মত থকা আন পত্ৰবোৰৰ নিচিনা নহয়। আন পত্ৰবোৰ বিশেষভাৱে খ্ৰীষ্টীয় মণ্ডলীক উদ্দেশ্য কৰি লিখা। এই পত্ৰখনক কিন্তু আমি পৰিয়ালৰ পত্ৰ বুলি ক'ব পাৰোঁ, কাৰণ প্ৰভু যীশুক গ্ৰহণ কৰা সকলো লোকেই একেটা পৰিয়ালৰ লোক, ঈশ্বৰৰ পৰিয়াল। কাৰণ প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পবিত্ৰ আত্মাৰ যোগেদি নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হৈ পৰোঁ, আত্মিক সন্তান। গতিকে আমি হৈ পৰোঁ ঈশ্বৰৰ পৰিয়ালৰ সদস্য। এই পত্ৰখনত এনেকুৱা পাৰিবাৰিক ভাৱ এটা বিশেষভাৱে প্ৰকাশ পাই উঠা আমি দেখিবলৈ পাওঁ। আজি আমি এই প্ৰথম জোহন পত্ৰখনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। এই প্ৰথম অধ্যায়টোৰ আমি এটা শীৰ্ষক দিব বিচাৰোঁ, সেইটো হৈছে ঈশ্বৰ পোহৰ আৰু ঈশ্বৰৰ সন্তানসকলে ঈশ্বৰৰ সৈতে সহভাগিতা বজাই ৰখাৰ উপায়। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়, অনুগ্ৰহ কৰি চাই যাব। লগত যদি বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰথম পদটো পাঠ কৰি দিম। প্ৰথম জোহন প্ৰথম অধ্যায় প্ৰথম পদ। আদিৰে পৰা যি আছিল, আমি যি শুনিলোঁ, যি নিজ চকুৰে দেখিলোঁ, যিহক চালোঁ আৰু নিজ হাতেৰেও চুলোঁ, অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে, সেই জীৱন প্ৰকাশিত হ'ল। আদিৰে পৰা যি আছিল। ইয়াত জোহনে আদি মানে কি বুজাইছে বাৰু? শাস্ত্ৰত আমি তিনিটা আৰম্ভণি বা আদিৰ কথা পাওঁ। প্ৰথমতে আমি পাওঁ আদি পুস্তক প্ৰথম অধ্যায় প্ৰথম পদত এনেদৰে, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। এই আদি বা আৰম্ভণিটো হৈছে
কোনো দিন তাৰিখ নথকা আদি বা আৰম্ভণি। ঈশ্বৰেনো পৃথিৱী আৰু আকাশমণ্ডল কেতিয়া সৃষ্টি কৰিলে আমি কোনেও ক'ব নোৱাৰোঁ। সেই দিন তাৰিখ আমি কোনেও নাজানো। আদি পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদটোত পোৱা এই বিষয়টোৰ ওপৰত বহুতো কিতাপ লিখা হৈছে, বহুতো গৱেষণা হৈছে, বহুতো আলোচনা বিলোচনা চিন্তা চৰ্চা হৈছে। কিন্তু সেই সকলোবোৰৰ পাছতো আমি হ'লে এটা কথা অতি খাটাংভাৱে ক'ব পাৰোঁ যে কোনো বিজ্ঞানী বা কোনো পণ্ডিতেই এই বিষয়ে খাটাংকৈ একো ক'ব নোৱাৰে। ঈশ্বৰেনো কেতিয়া আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে কোনেও ক'ব নোৱাৰে সেই সঠিক সময়ৰ কথা। আজিকালি কিছুমান খ্ৰীষ্টিয়ান বিজ্ঞানী ওলাইছে। তেওঁলোকে আকৌ এটা বেলেগ ধৰণৰ কথা কয়। তেওঁলোকৰ মতবাদটোক নিউ আৰ্থ ভিউ বুলি কোৱা হয়। তেওঁলোকে ক'ব খোজে যে আমি যিখন পৃথিৱীত বাস কৰি আছোঁ, এই পৃথিৱীখন আগৰ বিজ্ঞানীসকলে দাবী কৰাৰ নিচিনা পুৰণি নহয়। এসময়ত বিজ্ঞানীসকলে মত পোষণ কৰিছিল যে পৃথিৱীখন 3 পৰা 7 লাখ বছৰমান পুৰণি। তাৰ পাছত বিজ্ঞানীসকলে ক'বলৈ ধৰিলে যে পৃথিৱীখন তাতোকৈ বেছি দিন পুৰণি। কিছুমানে ক'বলৈ ধৰিলে যে পৃথিৱীখন 25 লাখ বছৰ পুৰণি। আৰু লাহে লাহে বিজ্ঞানীসকলে ক'বলৈ ধৰিলে যে পৃথিৱীখনৰ বয়স কোটি বছৰতকৈও বেছি। এতিয়া কিছুমান বিজ্ঞানীয়ে পৃথিৱীৰ বয়স আগৰ নিচিনাকৈ হিচাপ নকৰি নতুনকৈ দিন হিচাপ কৰি পৃথিৱীখন ইমান পুৰণি নহয় বুলি ক'বলৈ ধৰিছে। কিন্তু আমি হ'লে এটা কথা সহজেই ক'ব পাৰোঁ যে আদি পুস্তকৰ প্ৰথম অধ্যায় প্ৰথম পদটো এই দুয়োটা হিচাপতে খাপ খাব। পৃথিৱীৰ বয়স কোটি বছৰেই হওক বা কেইহাজাৰমান বছৰেই হওক, আদি পুস্তকৰ প্ৰথম অধ্যায় প্ৰথম পদটোৰ কথাটো খাপ খাবই, কাৰণ ইয়াত কোনো দিন তাৰিখ উল্লেখ কৰা হোৱা নাই। আদি পুস্তকৰ প্ৰথম পদটোৱে কেৱল এই কথাহে আমাক কয় যে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। সেই কাম তেওঁ আদিতে কৰিলে। এই কথাটো যদি আমি মানি ল'ব নোখোজোঁ, তেনেহ'লে আমি ঈশ্বৰৰ বাক্য আৰু অধিক অধ্যয়ন কৰাৰ অৰ্থ নাই। কাৰণ বাইবেলৰ বাকী গোটেইখিনি কথা বাইবেলৰ এই প্ৰথম পদটো অৰ্থাৎ আদি পুস্তক প্ৰথম অধ্যায় প্ৰথম পদটোতে নিৰ্ভৰ কৰিছে। ঈশ্বৰে বাৰু এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে নে বিশ্বব্ৰহ্মাণ্ডখন এনেই নিজে নিজে সৃষ্টি হ'ল? বিশ্বব্ৰহ্মাণ্ডখন নিজে নিজে সৃষ্টি হ'ল বুলি ভবাটো এটা হাঁহি উঠা কথা। এডুইন কংক্লিন নামৰ বিখ্যাত লোক এজনে এনেদৰে কৈছিল, এই বিশ্বব্ৰহ্মাণ্ডখন নিজে নিজে সৃষ্টি হোৱাৰ সম্ভাৱনীয়তা এটা চপাশালত বিস্ফোৰণ ঘটি নিজে নিজে এখন অভিধান সৃষ্টি হোৱাৰ সম্ভাৱনীয়তাৰ নিচিনা কথা। প্ৰিয় শ্ৰোতা, আমি বাস কৰা এই বিশ্বব্ৰহ্মাণ্ডখনৰ মূলতে এগৰাকী ব্যক্তি আছে। তেওঁৱেই সৃষ্টিকৰ্তা ঈশ্বৰ। আৰম্ভণি কোন তাৰিখে হৈছিল সেইটো আমি নাজানো। কিন্তু যদি কেইবাকোটি বছৰ আগতেও পৃথিৱীখন সৃষ্টি হোৱা বুলি আপুনি ভাবে, তথাপি একো অসুবিধা নাই, কাৰণ ঈশ্বৰ অনাদি অনন্ত। ঈশ্বৰ অনাদিকালৰ পৰাই আছে। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ আগতেনো ঈশ্বৰে কি কৰি আছিল সেই কথাও আমি ক'ব নোৱাৰোঁ। কিন্তু তেওঁ নিশ্চয় কিবা কৰি আছিল। তাৰ পাছত ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। আৰু এটা বিশেষ উদ্দেশ্যেৰে তেওঁ এই কাম কৰিলে। আজি এই জগতখন, এই বিশ্বব্ৰহ্মাণ্ডখনৰ মাজেদি ঈশ্বৰে তেওঁৰ বিশেষ পৰিকল্পনা, বিশেষ আঁচনি সিদ্ধ কৰিব ধৰিছে, যিটো মানুহৰ চিন্তা শক্তিয়ে ঢুকি নাপায়। ঈশ্বৰে সৃষ্টিকাৰ্যৰ এই চমু বিৱৰণ আমাৰ বাবে ৰাখি থৈছে আদি পুস্তকত। কিন্তু তেওঁ ভূতত্বৰ কিতাপ হিচাপে বাইবেলখন লিখা নাই। কিন্তু তেওঁৰ আমাৰ চাৰিওফালে বিভিন্ন আহিলাবোৰ ৰাখি থৈছে, যাতে মানুহে নিজৰ বিচাৰ বুদ্ধি খটুৱাই পৃথিৱী সম্বন্ধে বিভিন্ন কথা অধ্যয়ন কৰিব পাৰে। ঈশ্বৰৰ বাক্যত আমি দ্বিতীয় এটা আদি বা আৰম্ভণিৰ কথা পাওঁ। আৰু এইটো হৈছে যোহনে লিখা শুভবাৰ্তাৰ প্ৰথম পদত থকা আৰম্ভণিৰ কথা। পঢ়ি দিছোঁ। আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। যোহনে লিখা শুভবাৰ্তা প্ৰথম অধ্যায়
প্ৰথম পদ। আৰু তাৰ পাছত সৃষ্টি কাৰ্যৰ কথা কোৱা হৈছে। তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল, তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল, আৰু যি যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। যোহনে লিখা শুভবাৰ্তা প্ৰথম অধ্যায় 2 আৰু 3 পদ। প্ৰিয় শ্ৰোতা, সৃষ্টি কাৰ্যৰ আগৰ সময়লৈ যদি উভতি যাওঁ, কোটি কোটি বছৰ আগলৈ, তেতিয়াও প্ৰভু যীশুখ্ৰীষ্ট আছিল। সেই অনাদিকালৰ পৰাই তেওঁ আছে। এটা কথা মন কৰক, ইয়াত যোহনে লিখিছে আদিতে বাক্য আছিল, বাক্য হ'ল বুলি লিখা নাই। অৰ্থাৎ এই আদিতে বুলি কওঁতে আচলতে কোনো আৰম্ভণিৰ কথা বুজোৱা হোৱা নাই। কাৰণ প্ৰভু যীশু সদায়েই আছিল, তেওঁৰ কোনো আৰম্ভণি নাই। তেওঁ অনাদি অনন্ত। আপুনি যিমান পাৰে সিমান অতীতলৈ যাওক, তাতেই আপুনি প্ৰভু যীশুক লগ পাব। কাৰণ তেওঁ অনন্তকাল জুৰি আছে। এই কথা আমি মনেৰে ঢুকি নাপাওঁ। তাৰ পাছত যোহন প্ৰথম অধ্যায় 14 পদত আমি এনেদৰে পাওঁ, সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। এই কথাখিনিয়ে আমাক বেথলেহেমলৈ লৈ যায়, প্ৰভু যীশুৰ জন্মৰ সময়লৈ, মানৱ ৰূপ লৈ পৃথিৱীলৈ অহাৰ সময়লৈ। আৰু তৃতীয়টো আদি বা আৰম্ভণিৰ কথা আমি এই প্ৰথম যোহন পুস্তকৰ প্ৰথম পদটোত পালোঁ, আদিৰে পৰা যি আছিল। এই কথাটোৱে প্ৰভু যীশুৱে মানৱ ৰূপে জন্ম লৈ পৃথিৱীলৈ অহা কথাটোলৈ আমাক আঙুলিয়াই দিয়ে। প্ৰভু যীশুৰ যেতিয়া প্ৰায় 30 বছৰমান বয়স হৈছিল, তেতিয়া যোহনে তেওঁক লগ পাইছিল। যোহন আৰু তেওঁৰ ভায়েক জাকুবে যীশুক জেৰুচালেমত লগ পাইছিল। পাছত তেওঁলোকে পিতাকৰ সৈতে জাল বাতি থকা সময়ত যীশুৱে তেওঁলোকক শিষ্য হ'বলৈ মাতি নিছিল। তেওঁলোকে সেই মাছমৰীয়াৰ কাম এৰি যীশুৰ পিছে পিছে গৈছিল। আৰু এতিয়া ইয়াত যোহনে কৈছে, মই তোমালোকক যীশুখ্ৰীষ্টৰ বিষয়ে ক'ব বিচাৰিছোঁ। তেওঁ যীশুখ্ৰীষ্টৰ সম্পূৰ্ণ বা সামগ্ৰিক ব্যক্তিত্বৰ কথা জোৰ দি প্ৰকাশ কৰিছে। প্ৰথমতে আমি শুনিলোঁ, অৰ্থাৎ কাণেৰে। দ্বিতীয়তে আমি দেখিলোঁ, অৰ্থাৎ চকুৰে। তৃতীয়তে আমি চালোঁ, প্ৰত্যক্ষ কৰিলোঁ। আৰু চতুৰ্থতে নিজ হাতেৰেও চুলোঁ। মুঠতে যোহনে প্ৰভু যীশুৱে মানৱ ৰূপে এই পৃথিৱীলৈ অহা কথা আৰু তেওঁৰ সৈতে হোৱা তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা ইয়াত প্ৰকাশ কৰিব খুজিছে। আমি শুনিলোঁ। যোহনে কোনো মনে সজা কাল্পনিক কথা ক'ব খোজা নাই। প্ৰভু যীশুৰ পৰা তেওঁ যি কথা শুনিলে, সেই কথাকেই তেওঁ ক'বলৈ ওলাইছে। তেওঁ যেতিয়া প্ৰভু যীশুৰ কথা কাণ পাতি শুনিছিল, তেওঁ স্বয়ং ঈশ্বৰৰ কথা কাণ পাতি শুনিছিল। আমি দেখিলোঁ। পাচনিসকলে প্ৰভু যীশুৰ মুখৰ মাতেই যে কেৱল শুনিছিল এনে নহয়, তেওঁলোকে প্ৰভু যীশুক নিজ নিজ চকুৰেও দেখিছিল। আজি আমি প্ৰভু যীশুক শাৰীৰিক চকুৰে দেখা নাপাওঁ, আমি বিশ্বাসৰ চকুৰেহে দেখোঁ। পাচনি পিতৰে আমাক এনেদৰে কৈছে, তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা, আৰু এতিয়াও নেদেখিও তেওঁত বিশ্বাস কৰি অনিৰ্বচনীয় আৰু প্ৰভাৱযুক্ত আনন্দেৰে উল্লাস কৰিছা। প্ৰথম পিতৰ প্ৰথম অধ্যায় 8 পদ। প্ৰভু যীশুৱে থোমাক এনেদৰে কৈছিল, মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছা। যিবিলাকে নেদেখিও বিশ্বাস কৰে, তেওঁবিলাকেই ধন্য। যোহনে লিখা শুভবাৰ্তা 20 অধ্যায় 29 পদ। আজি আমি বিশ্বাসেৰে বাট বোলো, আৰু আজিও প্ৰভু যীশুৱে আমাৰ আগত সম্পূৰ্ণ বাস্তৱ ৰূপত নিজকে প্ৰকাশ কৰে, যেনেকৈ থোমাৰ আগত কৰিছিল। যিহক চালোঁ। চোৱা শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে থিয়মাই। ইয়াৰ পৰাই ইংৰাজী থিয়েটাৰ শব্দটো ওলাইছে। অৰ্থটো হৈছে একেথৰে চাই থকা।
আমি থিয়েটাৰ চাবলৈ গ'লে এঠাইত বহি মঞ্চখনলৈ চাই থাকোঁ, একেথৰে চাই থাকোঁ, একেথৰে। প্ৰিয় শ্ৰোতা, জোহনে একেথৰে 3 বছৰ ধৰি যীচুক চাই আছিল বুলি আমি ক'ব পাৰোঁ। আৰু সেই পাচনি জোহনেই এনেদৰে লিখিছিল, অৰণ্যত মুচিয়ে যেনেকৈ সাপটো তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে। জোহনে লিখা শুভবাৰ্তা 3 অধ্যায় 14 নম্বৰ পদ। অৰণ্যত ইছৰাইলৰ লোকবিলাকক সাপে খুটিছিল। তেওঁলোকে পাপ কৰাৰ কাৰণে তেওঁলোকলৈ শাস্তিস্বৰূপে ঈশ্বৰে সেই সাপবোৰ পঠাই দিছিল আৰু সাপে খুটাৰ ফলত বহুতো লোকৰ মৃত্যু হৈছিল। আৰু তেতিয়া ঈশ্বৰে তেওঁলোকক উদ্ধাৰৰ বাবে এটা উপায় দিছিল। আৰু যিবোৰ লোকে সাপৰ প্ৰতিমূৰ্তিলৈ চাইছিল, এটা পিতলৰ সাপৰ প্ৰতিমূৰ্তি, যিবোৰ লোকে সেই প্ৰতিমূৰ্তিলৈ চাইছিল সেইবোৰ লোক ৰক্ষা পৰিছিল। আৰু এই কথাটো ঠিক প্ৰভু যীশুৰ ক্ষেত্ৰত খটুওৱা হৈছে। আমি প্ৰভু যীশুলৈ যেতিয়া বিশ্বাসেৰে চাওঁ, তেতিয়া আমি পৰিত্ৰাণ পাওঁ। আৰু তাৰ পাছত আমি কেৱল প্ৰভু যীশুলৈ চাই থাকিব লাগে। আমি প্ৰভু যীশুলৈ চাই পৰিত্ৰাণ পাওঁ আৰু পৰিত্ৰাণ পোৱাৰ পাছত আমি একেথৰে কেৱল প্ৰভু যীশুলৈকে চাই থাকিব লাগে। আৰু এই প্ৰথম জোহন পুস্তকখন অধ্যয়ন কৰোঁতে আমি ঠিক তাকেই কৰিম। আমি প্ৰভু যীশুলৈকেই চাই থাকিম। চোৱাৰ লগে লগেই আমি পৰিত্ৰাণ পাওঁ আৰু পৰিত্ৰাণ পোৱাৰ পাছত প্ৰভু যীশুলৈ একেথৰে চাই থাকি আমি পবিত্ৰীকৃত হওঁ। সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। জোহন 1 অধ্যায় 14 পদ। প্ৰিয় শ্ৰোতা, আজি আমি একেথৰে প্ৰভু যীশুলৈ চাই থকাৰ প্ৰয়োজন বিশ্বাসেৰে। আৰু নিজ হাতেৰেও চুলোঁ। জোহনে কেৱল আঁতৰৰ পৰা যীচুক চাই থকা নাছিল, তেওঁ প্ৰভু যীচুক স্পৰ্শও কৰিছিল। তেওঁ প্ৰভু যীশুৰ গাত আউজিছিল বুলিও আমি পঢ়িবলৈ পাওঁ। প্ৰভু যীশুৱে মৃত্যুৰ পৰা পুনৰুত্থিত হোৱাৰ পাছত শিষ্যবিলাকৰ আগত দেখা দি এনেদৰে কৈছিল, মোৰ হাত ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা, কিয়নো মোক যেনে দেখিছা সেইদৰে আত্মাৰ হাড় মঙহ নাই। ইয়াকে কৈ তেওঁ নিজৰ হাত ভৰি তেওঁবিলাকক দেখুৱালে। লোকে লিখা শুভবাৰ্তা 24 অধ্যায় 39 আৰু 40 পদ। তেওঁলোকে নিশ্চয় প্ৰভু যীশুক স্পৰ্শ কৰি চাইছিল। প্ৰভু যীশু প্ৰকৃততেই মানৱ ৰূপত আহিছিল। তেওঁ মাংস ৰূপত অহা ঈশ্বৰৰ বাক্য। এতিয়া আমি 2 নম্বৰ পদটো পঢ়িম। 1 জোহন 1 অধ্যায় 2 নম্বৰ পদ পাঠ কৰি দিছোঁ। আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ, আৰু সেই যি জীৱন পিতৃৰ লগত আছিল আৰু আমাৰ আগত প্ৰকাশিত হ'ল, সেই অনন্ত জীৱনৰ সংবাদ তোমালোকক দিছোঁ। সেই জীৱন প্ৰকাশিত হ'ল, অৰ্থাৎ জীৱন আমাৰ আগত প্ৰকাশ্য ৰূপত আহিল। প্ৰভু যীশুৱেই সেই জীৱন, অনন্ত জীৱন। এবাৰ এজন লোকে সুধিছিল, আপোনালোকে অনন্ত জীৱনৰ কথা খুব কৈ থাকে, অনন্ত জীৱননো কি? ইয়াৰ উত্তৰ আমি ইয়াতেই পাওঁ। অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে সেই জীৱন প্ৰকাশিত হ'ল, আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ, আৰু সেই যি জীৱন পিতৃৰ লগত আছিল আৰু আমাৰ আগত প্ৰকাশিত হ'ল, সেই অনন্ত জীৱনৰ সংবাদ তোমালোকক দিছোঁ। ইয়াত যি অনন্ত জীৱনৰ কথা কোৱা হৈছে, সেই অনন্ত জীৱন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। অৰ্থাৎ অনন্ত জীৱন মানে এজন ব্যক্তি।
আৰু সেই ব্যক্তিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। এইটো অতি সহজ কথা, সকলোৱে বুজি পাব পৰা কথা। আমি প্ৰভু যীশুক যদি গ্ৰহণ কৰোঁ, তেওঁকেই ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি যদি আমি হৃদয়ত ঠাই দিওঁ, আমি লগে লগেই অনন্ত জীৱন পাওঁ। প্ৰভু যীশুক গ্ৰহণ কৰা মানেই আমি অনন্ত জীৱন গ্ৰহণ কৰা হয়। আৰু যদিহে আমি প্ৰভু যীশুক গ্ৰহণ নকৰোঁ, তেন্তে আমি অনন্ত জীৱন নাপাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু নিজকে এই প্ৰশ্নটো কৰিছেনে? আপোনাৰ অনন্ত জীৱন আছেনে? আপুনি অনন্ত জীৱন লাভ কৰিছেনে? যদি আপুনি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছে, তেন্তে আপুনি ইতিমধ্যেই অনন্ত জীৱন লাভ কৰিছে। কাৰণ প্ৰভু যীশুৱেই অনন্ত জীৱন। তেওঁৱেই জীৱন বাক্য, মাংস ৰূপত অহা ঈশ্বৰৰ বাক্য। আপুনি অনুভৱ কৰক বা নকৰক, কিন্তু আপুনি যদি প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰিছে, আপুনি যদি তেওঁক আপোনাৰ হৃদয়ত স্থান দিছে, তেন্তে আপুনি ইতিমধ্যেই অনন্ত জীৱন লাভ কৰিছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কোনোবাই যদি প্ৰশ্ন কৰে অনন্ত জীৱন মানেনো কি, তেনেহলে তাৰ উত্তৰ যোহনৰ প্ৰথম পত্ৰৰ এই পদটোতে আছে। যোহনে যি অনন্ত জীৱনৰ কথা কৈছে সেয়া আন একো নহয়। অনন্ত জীৱন মানে যীশুখ্ৰীষ্ট বুলি তেওঁ কৈছে। গতিকে অনন্ত জীৱনৰ সংজ্ঞা যদি দিব লাগে, তেনেহলে আমি ক'ব লাগিব যে অনন্ত জীৱন এজন ব্যক্তি, আৰু সেই ব্যক্তিজন হৈছে যীশুখ্ৰীষ্ট। গতিকে তেওঁক গ্ৰহণ কৰিলে আমি তেওঁক পাওঁ, আৰু তেতিয়াই আমি অনন্ত জীৱনো পাওঁ। যোহনৰ পত্ৰখনত এই কথাটোকে অতি স্পষ্টভাৱে কৈ দিয়া হৈছে। গতিকে অনন্ত জীৱন পাবলৈ কি কৰিব লাগে সেইটো ইয়াত অতি স্পষ্ট হৈ পৰিছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, হিমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্যবোৰ যাতে প্ৰত্যেকে নিজৰ হৃদয়ত প্ৰভু ৰাখি যাতে সেই বাক্যবোৰ তেওঁলোকে সেইমতে চলি যাব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যাতে যি প্ৰেমৰ কথা আমি শিকিলোঁ, সেই প্ৰেম যাতে তেওঁলোকে আনক নিস্বাৰ্থভাৱে কৰিব পাৰিব, আৰু তোমাৰ সন্তান হোৱাৰ সেই পৰিচয় যাতে তেওঁলোকে দিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বক্তৃতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰৰ বাক্য মাংস ৰূপলৈ অহা জনা কোন? অপশ্যন এ যীশু, অপশ্যন বি মুচি, অপশ্যন চি যোহন, অপশ্যন ডি পিতৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।